মানে একদম জমনি কথা এটা শুনিলো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বোলে এটকাও নাই, তেওঁৰ কোনো সম্পত্তি নাই বুলি কৈছে। মানে সম্পত্তিৰ পাহাৰ গঢ়া মানুহজনে কেনেকৈ সম্পত্তি নাই বুলি ক'ব পাৰে? আজি বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুলখন কাৰ? আপোনাৰ শ্ৰীমতীয়ে দেখোন উদ্বোধনী ভাষণত কৈ দিলে এইখন বোলে আপোনাৰ হয়। আজি নিউজ লাইভটো কাৰ হয়? আজি আপোনাৰ কাঞ্চনজুৰি চাহ বাগিচাটো কাৰ হয়? আজি চানমাৰী চাহ বাগিচা কাৰ হয়? আজি গুৱাহাটীৰ যে আপোনাৰ 4-5 ঠাইত যে মাটি আছে, আপোনাৰ এইটো আপোনাৰ খ্ৰীষ্টান বস্তি মাটিটো কাৰ? আজি গণেশগুৰিৰ মাটিটো কাৰ? নিউজ লাইভ, টাইম 8, 12-18, নিয়মীয়া বাৰ্তা এইবিলাক কাৰ? আচলতে এই প্ৰপাৰ্টি বিলাক কাৰ? আজি তিনিচুকীয়াৰ চানমাৰী চাহ বাগিচা আপোনালোকৰ নহয় নেকি? আজি কাঞ্চনজুৰি চাহ বাগিচা, আজি নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ ৰিজৰ্টটো বাণীৰ গ্ৰীণ ৰিজৰ্ট, য'ত সাধাৰণ মানুহৰ এণ্ট্ৰি নাই, সেইবিলাক আপোনাৰ প্ৰপাৰ্টি নহয়। আজি উত্তৰ গুৱাহাটীৰ আপোনাৰ বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুলখন আপোনাৰ প্ৰপাৰ্টি নহয়। আজি নিউজ লাইভ, টাইম 8, নিয়মীয়া বাৰ্তা, 12-18, সেইবিলাক কাৰ প্ৰপাৰ্টি? খ্ৰীষ্টান বস্তিৰ মাটিখিনি কাৰ? আপোনাৰ জোৰদৰ মাটিখিনি কাৰ? গণেশগুৰিৰ মাটিখিনি কাৰ? উজান বজাৰৰ মাটিখিনি কাৰ? নগাঁও দাৰিকজীৰ 100 বিঘা মাটিটো কাৰ? আৰু কিমান যে প্ৰপাৰ্টি আছে আপোনাৰ, তাৰ পাছত আজি কি মানুহক বুৰ্বক বনাবলৈ আহিছে? আপোনাৰ প্ৰপাৰ্টি নাই। মানে আপুনি নাভাবিব দেই, অসমৰ মানুহ বুৰ্বক বুলি নাভাবিব। চবে জানে আপুনি যে সম্পত্তিৰ পাহাৰ গঢ়িছে। আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পাছত আপুনি কংগ্ৰেছৰ দিনত কিমান টকা পইচা সা সম্পত্তি গোটালে, সেই কথা কি অসমৰ মানুহে নাজানে? এটকাও নাই বোলে মুখ্যমন্ত্ৰীৰ। আমি পাগল তেনেহলে? কি কথা কয় বাৰু? লাজ পাব লাগে দেই, এনেকুৱা কথা নকব। আপোনাৰ পত্নীটো নিজকে নীতা আম্বানী বুলিয়ে ভাবে। আমি জানো নহয় এইবিলাক কথা। কেলে এনেকুৱা কথা কবলৈ আহে? নকব, নুশুৱাই মানে নাচাজে আপোনাক নাচাজে, সেই কথা কেতিয়াও নকব দেই। নমস্কাৰ।